কাইলৈ যিখন কেবিনেট হ'ব এই কেবিনেটখনত মই আশা কৰিছোঁ যে বৃত্তি আৰু উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মিনিষ্টাৰ এতিয়া আহি আছে গোটেইবিলাক আহি আছে কি এৰিয়াত বেছিকৈ বিশ্বাস কৰা হ'ব এইবাৰ এজেণ্ডা কেবিনেটত পোৱা নাই আমি এজেণ্ডাটো গোটেই অসমৰ কাৰণে থাকিব তথাপি ভাবিছোঁ বৃত্তি আৰু কাৰণে নিশ্চয় উন্নয়নৰ কাৰণে এই কেবিনেটখনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। কাইলৈ যিখন কেবিনেট হ'ব এই কেবিনেটখনত মই আশা কৰিছোঁ যে বৃত্তি আৰু উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মিনিষ্টাৰ এতিয়া আহি আছে গোটেইবিলাক আহি আছে কি এৰিয়াত বেছিকৈ বিশ্বাস কৰা হ'ব এইবাৰ এজেণ্ডা কেবিনেটত পোৱা নাই আমি এজেণ্ডাটো গোটেই অসমৰ কাৰণে থাকিব তথাপি ভাবিছোঁ বৃত্তি আৰু কাৰণে নিশ্চয় উন্নয়নৰ কাৰণে এই কেবিনেটখনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। কাইলৈ যিখন কেবিনেট হ'ব এই কেবিনেটখনত মই আশা কৰিছোঁ যে বৃত্তি আৰু উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মিনিষ্টাৰ এতিয়া আহি আছে গোটেইবিলাক আহি আছে কি এৰিয়াত বেছিকৈ বিশ্বাস কৰা হ'ব এইবাৰ এজেণ্ডা কেবিনেটত পোৱা নাই আমি এজেণ্ডাটো গোটেই অসমৰ কাৰণে থাকিব তথাপি ভাবিছোঁ বৃত্তি আৰু কাৰণে নিশ্চয় উন্নয়নৰ কাৰণে এই কেবিনেটখনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।